শিৱসাগৰ ভটিয়াপাৰ 147 নং এই ৰিকটোত অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু সেইটো ৰোধ কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই ONGC কৰ্তৃপক্ষ তথা বিশেষজ্ঞসকলে। আৰু মই বৰ্তমান উপস্থিত আছো সেই ৰিকটোৰ পৰা আপোনাৰ প্ৰায় 700 মিটাৰ নিলগত এটা ড্ৰিলিং তেল খাটত, আৰু এই তেল খাটটোত আপোনাৰ এটা বৰিং কৰিছে, যিয়ে বৰিং কৰি পেলাই আপোনাৰ সেই তাত পাইপলাইন লগাব আৰু লগাই পেলাই ইয়াত যি আপোনাৰ গেছ আছে গেছটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু ইয়াত আপোনাৰ বৰ্তমান কাম আৰম্ভ হৈ আছে আৰু কাম আৰম্ভ কৰিছে। এই কাম কৰোঁতে প্ৰায় 15 দিনো অধিক লাগিব বুলি আমাৰ ইয়াত যিসকল মানুহে কাম কৰি আছে সেইসকল ব্যক্তি আমাক জানিব দিয়ে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমেৰিকাৰ পৰা এটা বিশেষজ্ঞ টিম আহিব আৰু সেই টিমটোৱে আপোনাৰ নিয়ন্ত্ৰণ কৰিবলৈ এটা চেষ্টা কৰিব। যদি সেই চেষ্টা আপোনাৰ বিফল হয় তেতিয়াহ'লে আপোনাৰ এই যি বৰিঙৰ প্ৰচেষ্টা সেই বৰিঙৰ প্ৰচেষ্টা কৰি পেলাই আপোনাৰ ইয়ালৈ আপোনাৰ গেছটো আপোনাৰ আনিব চেষ্টা কৰিব। আৰু এটা কথা ক'ব লাগিব যে আপোনাৰ এই ৰিকটো আপোনাৰ বিগত বহুত বছৰৰ পৰা আপোনাৰ ৰিকটো বন্ধ হৈ আছিলে, কিন্তু পুনৰৰ বাবে এই ৰিকটো আপোনাৰ কাৰ্যক্ৰম কৰিবৰ বাবে ইয়াত এই ৰিকটো কাৰ্যক্ৰম কৰি পেলাই আপোনাৰ ইয়াত গেছটো আনিব চেষ্টা কৰিব। আৰু আমাৰ লগত এজন সাংবাদিক আছে, তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম। হয়, এইটো আচলতে ৰিক নহয়, এইটো হৈছে এটা তেল খাট, যিটো RDS 147 এই নম্বৰৰ যিটো ৰিক, তাত অহৰহ বৰ্তমানেও গেছ নিৰ্গমন হৈ আছে। সেই গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল গেছ নিৰ্গমন ৰোধ কৰাই নহয়, আচলতে হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই। যথেষ্ট ঊৰ্ধ্বমুখী চাপৰ সৃষ্টি হৈছে, আৰু সেই চাপ নিয়ন্ত্ৰণ কৰিবলৈকে বৰ্তমান এই ৰিকটোৰ পৰা কিছু নিলগত থকা আন এটা পৰিত্যক্ত তেল খাদলৈ আচলতে টাৰ্ণিং দিয়াবলৈ চেষ্টা কৰিব। তেওঁলোকে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব ভূগৰ্ভৰ তলেৰে, যাতে গেছ ডাইভাৰ্ট কৰি বৰ্তমান এই যিটো পৰিত্যক্ত তেল খাদ, এই তেল খাদলৈ ভূগৰ্ভৰ তলেৰে তেওঁলোকে ইয়াত গেছ ডাইভাৰ্ট কৰি ইয়ালৈ আনিবলৈ চেষ্টা কৰিব, যাতে সেই অভিশপ্ত 147A নম্বৰৰ ৰিকটোৰ চাপ যাতে হ্ৰাস হয় আৰু তাত যাতে নিয়ন্ত্ৰণ কৰিব পাৰে। চাপ হ্ৰাস কৰিবলৈ এই ধৰণৰ এটা প্ৰচেষ্টা তেওঁলোকে চলাব। মই পুনৰ কৈছোঁ, এয়া প্ৰচেষ্টাহে চলাব। নিশ্চিতভাৱে যে সেই গেছ নিৰ্গমন ৰোধ কৰিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই। এই সন্দৰ্ভত ইতিমধ্যেই মুম্বাইৰ পৰা অহা, দিল্লীৰ পৰা অহা বিশেষজ্ঞ আৰু অসমৰ বিশেষজ্ঞই সমিল মিলেৰে তেওঁলোকে আলোচনা কৰি বৰ্তমান এইটো এটা সিদ্ধান্ত লৈছে। ইতিমধ্যে যিহেতু ৱেল কিলিং বা বুমিং প্ৰক্ৰিয়া এইবিলাক ইতিমধ্যে ব্যৰ্থ হোৱাৰ পিছত বৰ্তমান সেই 147A নম্বৰৰ ৰিকটোৰ যিটো গেছৰ চাপ, সেই গেছৰ চাপটো হ্ৰাস কৰিবলৈকে বৰ্তমান এই পৰিত্যক্ত তেল খাটটোলৈ পাইপেৰে, ভূগৰ্ভৰ তলত থকা পাইপেৰে আচলতে ইয়ালৈ ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব, যাতে তাত প্ৰেছাৰটো হ্ৰাস হয়, 147A প্ৰেছাৰটো হ্ৰাস হ'বলৈ। আমি ধন্যবাদ জনাইছো। এবাৰ আমি এই কথাখিনি জানিব সক্ষম হ'লো। আৰু এতিয়া এইটো এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত আপোনাৰ যি ৰিকটো আছে, এই ৰিকটো আপোনাৰ বৰ্তমান চলি আছে। আপোনাৰ যদিও এই ৰিকটো বহুত দিনৰ বন্ধ হৈ আছে, কিন্তু এই ৰিকটো আপোনাৰ চলি আছে, এটা প্ৰেছাৰ দেখাই আছে। আৰু এটা কথা ক'ব লাগিব যে 15 দিনৰ ভিতৰত বা এমাহৰ ভিতৰত সেই ৰিকটোৰ পৰা আপোনাৰ যি অভিশপ্ত ৰিক আছে, সেই ৰিকটোৰ পৰা ইয়ালৈ গেছ আনিব পৰা সক্ষম হ'ব নে নহয়, সেয়াহে অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।